টিপটপ আছে বাকি স্পেস একো নাই বুডি চাব পাৰে বাকি টায়াৰ কন্ডিশন দেখা দিছো বাকি এক্সজস্ট লগো আছে গাইছ চাব পাৰে আপোনালোকে লৈ কিনে এক্সজস্ট লগাব নালাগে ইয়াত লগো আছে ট্ৰাফিকৰ বাকি টায়াৰ কন্ডিশন আছে টায়াৰ only 70000 ত গাইছ RS 200 DS4 কম দামত বহুতে বিচাৰি থাকে এন্টক লাগে ফোন বহুতে আহিছিল বহুতে কৰিও আছিল আপোনাৰ বিচাৰি আছিল হয় কিমানত দিব এইটো only 45000 টকা পাই যাব 48000 ত only এইটো ৰিফাইনেন্স কৰিলে ল'ব পাৰিব ৰিফাইনেন্স কৰিলে কিমান মান দিলে ল'ব 20-25 ৰ ভিতৰত থাকিব only 38000 ত গাইছ পাই আছে Apache RTR 180 মডেল তাৰপিছত নেক্সট এটা এখন Bio BS6 খুব ধুনীয়া কন্ডিশনত BS6 মডেল হয় তোমাৰ 2020 ৰ লাষ্টৰ মডেল এইটো হয় So নমস্কাৰ মই নিৰুদ্ধ আপোনালোকক সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিও লৈ তো লগতে মই লৈ আহিছো আজি আপোনালোকৰ কাৰণে এটা খুব ধুনীয়া সেকেন্ড হ্যান্ড বাইক ইনফৰমেশন ভিডিও তো বহুতে কমেন্ট কৰি আছে দাদা ভিডিও লাগে তো প্ৰায় ভিডিও নিতে 10 দিন মান হৈ গল তো মই একচুয়ালি কিবা এটা কামত ব্যস্ত হৈছিলো তো হেতুৰ কাৰণে মানে একদম ভিডিও দিব পৰা নাই তাৰ কাৰণে বেয়া নাপাবা তো আজিৰ পৰা পুৰা কন্টিনিউ কৰিম বুলি ভাবিছো ভিডিও আহি থাকিব তো এনেকুৱা ধৰণৰ যদি আপোনালোকে ভিডিও চাব বিচাৰে সেকেন্ড হ্যান্ড বাইক হ'ব বা সেকেন্ড হ্যান্ড কাৰ ৰিলেটেড তেনেহলে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি ৰাখক আৰু কাষতে থকা বেল আইকন ঘণ্টাটো প্ৰেছ কৰি অল নোটিফিকেশনত ক্লিক কৰি দিয়ক তো এটা বেছি দেৰি নকৰি আজিৰ ভিডিও আৰম্ভ কৰো আৰু মামতছৰ গোটেইখিনি ষ্টক আপডেট আপোনালোকক দিও তো বাকি ইফালে দাদা আছে নেতুদা আপোনালোকে চিনে পায় মামতছৰ অনাৰ তো নেতুদা খবৰ কেনেকুৱা ভালে আছে আৰু বঢ়িয়া বাকি সেল পাতি কেনে চলি আছে সেল পাতি অলমোস্ট ঠিকে আছে আমরা একদিন ব্যস্ত হয়ে আছো একেদিন বাকি জিওকলে মোৰ চেনেলত প্ৰথমবাৰ নতুনকৈ আহিছে তেখেতসকলৰ কাৰণে একবাৰ এড্ৰেছটো জনাই দিয়া এড্ৰেছটো তোমাৰ আজাৰা ৰানী গেট হয় তোমাৰ যোনটো ডিকাটলন আছে ডিকাটলনৰ ঠিক অপজিটতে আছে তোমাৰ বাকি এতিয়া বেছি দেৰি নকৰি তো দাদা ভিত্ৰিখনৰ পৰা ষ্টাৰ্ট কৰো এইখনৰ ডিটেইলছ দিয়া এইখন ভিত্ৰি তোমাৰ 2019 ৰ মডেল হয় জুনিয়ৰ লগত তোমাৰ ভিডিও চাইলে 90000 টকা পাই যাব only 90000 ত পাই যাব এইটো তো সাবৰে only 90000 ত আপোনালোকে এইখন ভিত্ৰি পাই আছে ABS মডেল 2019 মডেল আৰু ৰানিং টো কিমান মান চলিছে এইখনৰ ৰানিং 20-25000 মান চলা আছে ৰিফাইনেন্স কৰিলে কিমান মান দিলে লাভ ৰিফাইনেন্স কৰিলে তোমাৰ ধৰিলা 30000 30000 দিলে যাব ন মান আহি যাব তো সাবৰে এইখন কন্ডিশন দেখা দিছো 30000 ত আপোনালোকে ৰিফাইনেন্সত ধুনীয়াকৈ লৈ যাব পাৰিব এইখন তাৰপিছত নেক্সট এটা দিওখনৰ ডিটেইলছ দিয়া নেক্সট আছে দিও তোমাৰ এইটো 2022 ৰ হ'ব তো এইখনৰ প্ৰাইস ৰখা হৈছে 60000 ফিক্স প্ৰাইস নে অন্তিম লাইলে কিবা এটা চাই দিব না এইটো ফিক্স প্ৰাইসে হ'ব ফিক্স প্ৰাইস নো 60000 মানে এনে তো প্ৰাইস বেছিয়ে কোৱা থাকে আপোনাৰ তো এইটো মানে ভিডিওত কোৱা প্ৰাইস তো মানে জেনুইনে ৰাখে হয় ফিক্স প্ৰাইস ন বাকি কাগজ পাতি ইনক্লুডিং থাকিব হেতু ক'ব নালাগে কাস্টমাৰ হেতু আমাৰ ফলৰ পৰা ইনক্লুডিং থাকিব তাৰপিছত নেক্সট আইখন এৰক্স বাকি এৰক্স আছে তোমাৰ 2024 ৰ হয় ব্লু কালাৰৰ তোমাৰ এটো ৰানিং 9000 নে 10000 ৰানিং আছে তোমাৰ ধুনীয়া কন্ডিশনৰ আছে একদম শোৰুমৰ কন্ডিশন হয় তো এইটো পাই যাব অনলি 1,10,000 টকা পাই 1,10,000 1,10,000 তো দেখা দিছো কন্ডিশন এখন চাব পাৰে এৰক্সখন বাকি ৰিফাইনেন্স কৰিলে কিমান মান দিলে ওলাব ৰিফাইনেন্স তোমাৰ 30-40 মানত ওলাই যাব নেক্সট এটা আইখন ৰেজেডাৰ এটো 2022 ৰ মডেল তোমাৰ এইটোৰ প্ৰাইস ৰখা আছে আপোনাৰ 60000 only 60000 চাব পাৰে কন্ডিশন খুবই ধুনীয়া আছে ব্লু কালাৰত কন্ডিশন দেখা দিছো বাকি নাম্বার প্লেট দেখা দিছো কন্ডিশন ধুনীয়া হৈছে আৰু কন্ডিশন চাব পাৰে তাৰপিছত নেক্সট আৰু এখন এক্টিভা 6G না 6G হয় 2022 ৰ লাষ্টৰ মডেল কালাৰটো ধুনীয়া মৰম লগা আছে তোমাৰ হয় কালাৰটো কি ধুনীয়া লাগিছে বাকি এইটো ৰানিং আছে তোমাৰ 15000 ৰানিং আছে এইটো প্ৰাইস 65000 only বাকি নেক্সট আৰু এখন এইবাৰ আছে দিও ডুয়েট হয় তোমাৰ হিৰোৰ ডুয়েট এইখন তোমাৰ চলিছে মাৰ্কেটত হলেও তোমাৰ এখন প্ৰাইস তো বহুত কমত দি আছো আমি কিমান দিব only 26000 টকা দি দিম 26000 ত only তো বহুত লো বাজেটত দেখাব কই স্কুটি তো এখন চাব পাৰে 26000 ত আছে এখন 26000 যাৰ বাজেট কম আছে লব পাৰিব এইখন হয় হেতুৱে বাকি নেক্সট আৰু এখন এক্টিভা এইখন আছে তোমাৰ 6G 2022 ৰ মডেল হোৱাইট কালাৰত হয় তোমাৰ এইটো 11000 ৰানিং আছে 11000 ৰানিং চাব পাৰে একদম শোৰুমৰ কন্ডিশন হৈছে গাড়ীখন কিমান প্ৰাইস বিচাৰিছে এইখনত এইখন 65000 নিব 65000 only গেছে কোন চাব পাৰে হোৱাইট কালাৰত বুডিত কোনো ধৰণৰ এটা স্পেচ নাই পুৰা শোৰুম কন্ডিশন আছে চাব পাৰে মজা কন্ডিশন আছে তাৰপিছত তাৰ নেক্সট এখন এক্টিভা এইখন আছে তোমাৰ এক্টিভা 6G ব্লু কালাৰৰ হয় এটো তোমাৰ এইটো প্ৰাইস তোমাৰ 55000 টকা 55000 only কন্ডিশন দেখা দিছে এক্টিভাখনৰ খুব 55000 চাব পাৰে এটো 22 মডেল হয় 2022 মডেল তাৰপিছত তাৰ নেক্সট আইখন ডিউক 250 এইটো BS4 মডেল তো বহুতে বিচাৰিও থাকে এইটো মডেলটো পাবলৈ টান বস্তুটো প্ৰাইস ৰখা আছে 1,20,000 টকা 1,20,000 ফিক্স প্ৰাইস নে অন্তিমত আহিলে কিবা অলপ নেগোচিয়েবল হ'ব আহিলে আৰু মিলাই দিম কিবা এটা চাই দিব ন বাকি ৰিফাইনেন্স কৰিলে কিমান মান দিলে ল'ব এইখন এইটো ৰিফাইনেন্স হয় কেছত ল'ব লাগিব ৰিফাইনেন্সত নহব আপোনালোকে কেছত ল'ব লাগিব 1,20,000 ন হয় বাকি হ'ল নেক্সট নিনজা 300
এইটো নিনজা তোমাৰ 1,85,000 1,85,000 এখন পাই আছে আপোনালোকে নিনজা খুব ধুনীয়া কন্ডিশনত আছে নিনজা 300 তোমাৰ কালাৰটো ধুনীয়া হৈছে জিৰো স্পেচ আছে বাকি স্পেচ একো নাই বুলি চাব পাৰে বাকি টায়াৰ কন্ডিশন দেখা দিছো বাকি এক্সজস্ট লগো আছে গাইছ এখন চাব পাৰে লৈ কিনে এক্সজস্ট লগাব নালাগে ইয়াত লগো আছে ট্ৰাফিকৰ তাৰছত নেক্সট এটা এখন RS 200 তোমাৰ এটো কেছত ল'ব লাগিব এটো ফাইনান্স নহব এটো 17 লাষ্টৰ মডেল হয় 2017 লাষ্টৰ মডেল ৰিফাইনান্স নহয় কাৰণে তোমাৰ 18 মানে তলৰখিনি নহয় 18 তলৰখিনি নহব ন 18 ওপৰখিনি গোটেইখিনি ৰিফাইনান্স হৈ যাব হেতু কাৰণে তোমাৰ ৰিফাইনান্স নহয় এটো কেছত ল'ব লাগিব তোমাৰ তো প্ৰাইস ৰখা হৈছে 70,000 RS 200 BS4 বহুতে দেখাব কয় মোক তো এইখন চাব পাৰে খুবই ধুনীয়া কন্ডিশনত আছে টায়াৰ কন্ডিশন আছে টায়াৰ অনলি 70,000 ত গাইছ এখন RS 200 BS4 তাৰছত নেক্সট এটা এখন গ্ল্যামাৰ তোমাৰ এখন 2020 ৰ লাষ্টৰ মডেল হয় এইখনৰ প্ৰাইস ৰখা আছে 48,000 অনলি গাইছ এখন চাব পাৰে গ্ল্যামাৰ তাৰছত নেক্সট এটা এখন এন্ট্ৰক এইবাৰ আছে এন্ট্ৰক তোমাৰ 2019 ৰ মডেল হয় কম দামত বহুতে বিচাৰি থাকে এন্টক লাগে ফোন বহুতে আহিছিল বহুতে কৰিও আছিল আপোনাৰ বিচাৰি আছিল হয় কিমানত দিব এইটো অনলি 45,000 টকা পাই যাব 48,000 অনলি এইটো ৰিফাইনান্স কৰিলে ল'ব পাৰিব ৰিফাইনান্স কৰিলে কিমান মান দিলে ল'ব 20-25 ৰ ভিতৰত থাকিব BS4 মডেল এইটো BS4 মডেল হয় তাৰছত নেক্সট এটা এখন FZ ভাৰ্সন 2 এইটো FZ ভাৰ্সন 2 হয় 2016 মডেল হ'ব হয় এইখনৰ প্ৰাইস দেখা যায় 35,000 অনলি FZ ভাৰ্সন 2 গাইছ এখন চাব পাৰে মাইলেজটো পুৰা মজা দিয়ে মানে এইখনৰ আৰু ইঞ্জিন চলাই কৰিব নোৱাৰা তাৰছত নেক্সট এটা এখন RTR এটো RTR 2V হয় তোমাৰ 180 হয় এইটো মডেলটো বহুত চলে তোমাৰ গাড়ীখন পুৰা ফুল স্মুথ আছে গাড়ীখনত পুৰা ধুনীয়া কন্ডিশন আৰু মানে হয় মানে গাড়ীখন পুৰণি হ'ব পাৰে গাড়ীখন বঢ়িয়া হৈছে ইঞ্জিন পুৰা ৰিফাইন আছে ন পুৰা একদম ধুনীয়া কন্ডিশন প্ৰাইস কিমান বিচাৰিছে এইখনৰ প্ৰাইস ৰখা আছে 35,000 অনলি 35,000 তো চাব পাৰে অনলি 35,000 গাইছ এখন পাই আছে Apache RTR 180 মডেল তাৰছত নেক্সট এটা এখন BS6 খুব ধুনীয়া কন্ডিশনত BS6 মডেল হয় তোমাৰ 2020 ৰ লাষ্টৰ মডেল এইটো হয় 50,000 টকা অনলি 50,000 ত গাইছ এখন চাব পাৰে নেক্সট আৰু এটা জাভা এইখন কিটাৰ মডেল জাভা তোমাৰ 2022 ৰ হ'ব এইখন হয় তোমাৰ একদম গুলি কন্ডিশন একদম কম দামত দি দিম তোমাৰ 1,05,000 টকা পাই যাব 1,05,000 ত জাভা 1,05,000 ত জাভা 2022 ৰ মডেল 2022 ৰ মডেল চাব পাৰে থাকিব হয় হয় বাকি আৰু ৰানিংটো কিমান মান চলিছে এইখনত ৰানিং তোমাৰ 30 মান চলিছে 30,000 আন্ডাৰত ৰানিং আছে তো জুনে বিচাৰিছে জাভা তো এইখন আহি চাব পাৰে খুব ধুনীয়া কন্ডিশন আছে তাৰছত নেক্সট এইখন Apache RR310 Apache RR310 হয় তোমাৰ কালাৰটো সব কি মজা হৈছে কালাৰত আছে আপোনালোক কন্ডিশন আছে লাষ্টৰ মডেল হয় এইখন খুব ধুনীয়া কন্ডিশনত আছে খুব বুড়িত কোনো ধৰণৰ এটা স্পেচনেছ চাব পাৰে বাকি টায়াৰৰ কন্ডিশন চাব পাৰে খুব ধুনীয়া হৈ আছে বাকি ইয়াৰ প্ৰাইসটো কিমান বিচাৰিছে এইটো 1,80,000 1,80,000 পাইছো হয় ৰিফাইনান্স কৰিলে কিমান মান দিলে ওলাব এইটো ৰিফাইনান্স কৰিলে তোমাৰ 80,000 মানত ওলাই যাব 80,000 দাম দিলে ওলাই যাব চাব পাৰে খুব ধুনীয়া কন্ডিশন আছে তাৰছত নেক্সট এখন Duke 390 তোমাৰ পাবলৈ নাই আৰু বৰ্তমান চাব গলে আৰু এইটো মডেলটো নাপায় আজিকালি জেনাৰেশন 3 আই গল হয় এইটো জেন2 বহুতে ডিমান্ড যদিও জেন3 আছে জেন2 বহুতে বিচাৰে এইটো মডেলটো তোমাৰ মানে তোমাৰ নাপায়ে পাবলৈ টান তো 2023 ৰ মডেল হয় হয় এইখন তোমাৰ ৰানিং আছে 26,000 ৰানিং 26,000 ৰানিং এইখনৰ প্ৰাইস ৰখা আছে 1,35,000 1,35,000 তো চাব পাৰে Duke 390 আপোনালোকে 1,35,000 পাই যাব এইখন Duke 390 এইখন ডাউন পেমেন্টৰ কথা বহুতে সুধি থাকে ভিডিঅত তো কৈ দিও মই আপোনাৰ যদি সিভিল ভালে আছে তেতিয়ালে 1 লাখ প্লাস তোমাৰ ডাউন পেমেন্ট আহিব আৰু যদি সিভিলটো বেয়া আছে তেতিয়ালে নোলাই আৰু এটো হয় হয় হেতু সিভিলটো ভাল লাগিব ন সিভিল ভাল লাগিব ৰিফাইনান্স কৰিলে আপোনালোকে গমে পাই সকলে সিভিলটো ভাল লাগিব হেতুৰ কথা তাৰছত নেক্সট এখন Duke 200 অল মডেল খুব ধুনীয়া কন্ডিশনত আছে তো কিমান প্ৰাইস বিচাৰিছে মডেল হয় এইটো 2018 মডেল হোৱাইট কালাৰত তোমাৰ এইটো তোমাৰ প্ৰাইস ৰখা আছে 85,000 এইটো কেছত পাব লাগিব তো চাবৰে কন্ডিশন এখানে 2018 ৰ মডেল Duke 200 অল মডেল ৰিফাইনান্স নাব আপোনালোকে কেছত ল'ব লাগিব 85,000 বাকি টায়াৰ কন্ডিশন ব্র্যান্ড নিউ টায়াৰ লগাই কেছত ল'লে আৰু আমি নিগোচিয়েট কৰিয়ে দিম হেতু আপুনি টেনচন ল'ব নালাগে হয় আহিব আপোনালোকে টেষ্ট ৰাইড কৰি ল'ব গাড়ীখন নিগোচিয়েট কৰি দিম কিবা কন্ডিশন পুৰা টিপ টপ আছে কন্ডিশন পুৰা টিপ টপ পাই যাব তাৰছত নেক্সট এখন হান্টাৰ ব্ল্যাক কালাৰত খুব ধুনীয়া কন্ডিশনত তো কিটাৰ মডেল ইটো এইখন 2023 ৰ হ'ব হয় 23 ৰ এপ্ৰিলৰ হয় গাড়ীখন তোমাৰ এইটো প্ৰাইস ৰখা আছে তোমাৰ 1,38,000 1,38,000 ত এইখন চাব পাৰে হান্টাৰ 350 খুব ধুনীয়া কন্ডিশনত আছে বাকি ৰিফাইনান্স কৰিলে কিমান মান দিলে ওলাব এইটো ডাউন পেমেন্ট তোমাৰ 60-70 মান আহিব 60 বা 70,000 ডাউন পেমেন্ট দিলে তো এইখন হান্টাৰখন আপোনালোকে ৰিফাইনান্সত ধুনীয়াকৈ ল'ব পাৰিব যোনে বিচাৰি আছে খুব ধুনীয়া কন্ডিশনত হান্টাৰ তো এইখন আহি চাব পাৰে মা মটৰছত
নেক্সট আৰু ইফালে একদম এভেঞ্জাৰ এভেঞ্জাৰ 2020 মডেল তোমাৰ মডিফাই কৰা আছে হেডলাইট আপোনালোকে চাব পাৰে গাড়ীখন একদম মডিফাই কৰা আছে বাকি হেন্ডেলডালৰ লগত আছে পুৰা গোটেই মডিফাই ধুনীয়া আছে একদম গাড়ীখন চলাব ভাল লাগিব আপোনালোকৰ তো এইখন অনলি প্ৰাইস ৰখা আছে 60000 অনলি 60000 ত আপোনালোকে এভেঞ্জাৰ 2020 লাষ্টৰ মডেল আৰু গাড়ী টিপ টপ পাই যাব কন্ডিশন আপোনালোক ধুনীয়াকৈ দেখাইছো বাকি ইঞ্জিনৰ কন্ডিশন দেখাই দিছো এভেঞ্জাৰ 160 মডেল ধুনীয়া বিচাৰি আছে এভেঞ্জাৰ পুৰা মডিফিকেশনত আছে তো এইখন লৈ যাব পাৰে তাৰপিছত আৰু নেক্সট এন্ট্ৰক এই জাস্ট আইছে এইখন গাড়ীখন তোমাৰ এইখন একো কৰাই নাই কাম চাম অলপ আছে আৰু এইখিনি কৰাই দিম বাৰু জুনে লয় আপোনাৰ যদি তোমাৰ ভিডিও চাই অনলি 55000 টকা পাই যাব 55000 অনলি 55000 পাই যাব এইটো ৰিফাইনেন্স কৰি লব পাৰিব ৰিফাইনেন্স হৈ যাব ন বাকি কিটা মডেল আছে এইটো 20 লাষ্টৰ মডেল 2020 লাষ্টৰ মডেল এটা আছে কন্ডিশন চাব পাৰে বাকি ৰিফাইনেন্স কৰি কিমান মান দিলে ওলাব এইটো 25000 মান ওলাই যাব তো গোটাখিনি আপোনালোকক মামতৰ সৰ ষ্টক আপডেট দিবলৈ চেষ্টা কৰিলে দাদাৰ হাতে মিলি কিনে গোটাইখন বাইক আৰু স্কুটিৰ আপোনালোক খুব তেনেকৈ প্ৰাইসবোৰ ডিটেইলছত বুজাই দিবলৈ চেষ্টা কৰিলে তো ইয়াতে দেখুৱাৰ ভিতৰত যদি আপোনালোকৰ বাইক হক বা স্কুটি পছন্দ হৈছে তেনেহলে জলদি জলদি আহক আপোনালোকে মামতৰ তো ইয়াৰ উপৰে যদি কিবা আপোনালোকে ডিটেইলছ জানিব লগা থাকি গল তেতিয়াহলে স্ক্ৰিনত আহিছে কন্টাক্ট নাম্বাৰ সেই নাম্বাৰত আপোনালোকে ধুনীয়াকৈ দাদাক কল কৰক দাদা এটো যে আপোনালোকক বুজাই দিব তো এতিয়া বেছি দেৰি নকৰি আজিৰ ভিডিওটো এইখিনিতে এণ্ড কৰিছো পুনৰ এটা অন্য ভিডিঅ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই জয় অসম।